তো যোৱা কিছুদিন আগতে এখন মই ৰুটিন তোমালোকক দিছিলোঁ যোনখন ৰুটিন আছিলে HS ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ য'ত লিখা আছিলে যে আমাৰ ইউনিট টেষ্ট কেতিয়া হ'ব হাফ ইয়াৰলি কেতিয়া হ'ব এনুৱেল কেতিয়া হ'ব বা ফাইনেল কেতিয়া হ'ব গোটেইখিনি ইয়াতে দিয়া হৈ আছিলে কিন্তু বহুতো ছাত্ৰ ছাত্ৰীয়ে এইটো বিশ্বাস কৰা নাছিলে কাৰণ ইয়াত যিহেতু অফিচিয়েল একো মানে অফিচিয়েল ৰুটিন নাছিলে গতিকে বিশ্বাস কৰিব দিগদাৰ পাইছিল তাৰোপৰি যোনখন আমাৰ একাডেমিক কেলেণ্ডাৰ আছে তাতো কিন্তু অলপ খেলিমেলিকৈ আছে তো একাডেমিক কেলেণ্ডাৰত যেনেকৈ ইয়াতে ফাৰ্ষ্ট ইউনিট টেষ্টত জুনত ৰখা হৈছে কিন্তু আমাৰ একাডেমিক কেলেণ্ডাৰত আগষ্টত আছে গতিকে ছাত্ৰ ছাত্ৰীসকলে বহুতো মনত মানে অলপ দিগদাৰ পাইছিলে যে কি হ'ব এতিয়া সঁচা হয় নে মিছা হয় সেইখিনি কথা তেওঁলোকে বিশ্বাস কৰা নাছিল এতিয়া আহি পৰিছে গৰম আসাম হায়াৰ ছেকেণ্ডেৰীৰ পৰা এখন অফিচিয়েল মানে ৰুটিন যোনখন ৰুটিন আমি চকু বন্ধ কৰি বিশ্বাস কৰিব পাৰোঁ তো চাই লোৱা এই ৰুটিনখন তো এইখন হৈছে সেইখন ৰুটিন মই তোমালোকক যোনখন দেখাবলৈ গৈ আছোঁ ইয়াতে ওপৰত দেখিছা আসাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ড ডিভিজন 2 বুলি লিখা আছে আৰু ইয়াতে ৰুটিনখন অলপ মই দেখুওৱা ৰুটিনখনত মই যোনখন আগত দেখাইছিলোঁ সেইখনত অলপ বেলেগ আছে কাৰণ মই দেখুওৱা ৰুটিনখন একাডেমিক কেলেণ্ডাৰত আছিলে আৰু এইখন ৰুটিন হৈছে তোমালোকৰ নতুনকৈ বনোৱা তো ইয়াতে চোৱা তোমালোকৰ যদি শ্বেডিউলটো চোৱা তো প্ৰথমতে আমি যদি HS ফাৰ্ষ্ট ইয়েৰ ৰুটিনখন ডিছকাছ কৰোঁ ইয়াতে দেখিছা তোমালোকে আগষ্ট মাহত তেওঁলোকৰ ফাৰ্ষ্ট ইউনিট টেষ্ট হ'ব নৱেম্বৰ মাহত তেওঁলোকৰ হাফ ইয়াৰলি হ'ব জানুৱাৰী মাহত তেওঁলোকৰ ইউনিট টেষ্ট 2 হ'ব আৰু মাৰ্চ মাহত তেওঁলোকৰ এনুৱেল এক্সাম হ'ব ইয়াতে বিফ'ৰ 31 মাৰ্চ মানে 31 মাৰ্চৰ আগতে হ'ব তো ইয়াতে মানে ইউনিট টেষ্ট 25ৰ হ'ব তাৰপিছত হাফ ইয়াৰলি 50 মাৰ্কছৰ আৰু এনুৱেল 100 মাৰ্কছৰ এতিয়া আহিছোঁ আমাৰ ছেকেণ্ড ইয়েৰলৈ তো ছেকেণ্ড ইয়েৰ যদি আমি এক্সামৰ কথা কওঁ জুন মাহতে হ'বলগীয়া আছে ইউনিট টেষ্ট যাৰ হয়তো বহুতৰ হৈ আছে বা বহুতৰ হ'বলৈ গৈ আছে তো ইয়াতে হ'বলগীয়া আছে 25 মাৰ্কছৰ কিন্তু বহুতে 50 মাৰ্কছৰ পাতিছে তো সেইটো তেওঁলোকৰ নিজৰ ইচ্ছা নেক্সট আছে ছেপ্টেম্বৰ মাহত আমাৰ হাফ ইয়াৰলি এক্সাম আছে সেইটো হ'ব 50 মাৰ্কছৰ কোনোবা হয়তো 100 মাৰ্কছৰ পাতিব পাৰে তেওঁলোকৰ ইচ্ছা তাৰপিছত আছে অক্টোবৰ মাহত ইউনিট টেষ্ট আছে 25 মাৰ্কছৰ কিন্তু বহুতে 50 মাৰ্কছৰ বা 100 মাৰ্কছৰ পাতিব পাৰে তেওঁলোকৰ ইচ্ছা তাৰপিছত আছে ডিচেম্বৰ তো ডিচেম্বৰত আমাৰ হ'ব ৰিভিজনাৰী টেষ্ট তোমালোকে ৰিভিজনাৰী টেষ্টটো তোমালোকে টেষ্ট এক্সাম বুলি কোৱা বা প্ৰি ফাইনেল এক্সাম কোৱা যি মন যায় ক'ব পাৰা কিন্তু হ'ব ডিচেম্বৰ মাহতে হ'ব তো ইয়াতে দিছে অনলি থিয়ৰী এক্সামিনেশ্যন উইল বি হেল্ড the total marks of the each subject will be as per syllabus of HS final examination তো ইয়াতে কি হ'ব প্ৰেক্টিকেল নহয় অকল থিয়ৰী এক্সামবিলাক হ'ব আমাৰ ডিচেম্বৰ মাহত আৰু ডিচেম্বৰ মাহত যোনটো এক্সাম হ'ব সেইটো তোমালোকৰ যোনটো ফাইনেল এক্সামত থিয়ৰী মাৰ্কছ যোনটো আছে সেইমতেদি পাতিব দিছে তো ইয়াতে বাকী সেইখিনি হ'ব 100 মাৰ্কছৰে ইয়াতে কিন্তু বেলেগ নিজৰ মন মৰ্জিমতে পাতিব নোৱাৰে 100 মাৰ্কছৰে পাতিব লাগিব নেক্সট আছে আমাৰ ফেব্ৰুৱাৰী মাৰ্চ তো আগতো কৈছোঁ যে এক্সামবিলাক আমি দেখিছোঁ ফেব্ৰুৱাৰীত ষ্টাৰ্ট হয় মাৰ্চত শেষ হয় গতিকে ইয়াতো তেনেকৈ ফেব্ৰুৱাৰী মাৰ্চত দিছে আৰু HS ফাইনেল এক্সামিনেশ্যন 2027 আৰু ইয়াতে দিছে কিমান মাৰ্কছৰ হ'ব প্ৰেক্টিকেল থিয়ৰী মিলাই পেলাই 100 মাৰ্কছৰ হ'ব তো বাকী ইয়াতে কিবা কিবি লিখা আছে তোমালোকে ইচ্ছা কৰিলে পঢ়িব পাৰা মেইন কথাখিনি মই কৈ দিছোঁ যে ইয়াতে তোমালোকৰ যোনবিলাক ইউনিট টেষ্ট এক্সাম আছে সেইখিনি এক্সামখিনি তোমালোকৰ স্কুল বা কলেজতে পতা হ'ব বাকী ইয়াতে হাফ ইয়াৰলি এনুৱেল আৰু ৰিভিজনাৰী টেষ্ট সেইখিনি ডিষ্ট্ৰিক্ট লেভেলৰ যিহেতু হ'ব গতিকে এইখিনি ডিষ্ট্ৰিক্ট লেভেল যিবিলাক কমিশ্যন মানে কমিটি আছে এক্সামিনেশ্যন কমিটি তো তেওঁলোকে সেইখিনি এক্সাম মানে পাতিব তো এইখনে আছিলে অফিচিয়েল ৰুটিন তো ৰুটিনখন যদি PDF লাগে বা ইমেজ লাগে মই আমাৰ গ্ৰুপত শ্বেয়াৰ কৰি দিম যোনটো আমাৰ ক্লাছ 12ৰ গ্ৰুপ আছে তাতে জইন হৈ ল'বা তাতে পাই যাবা বাকী তোমালোকে যদি ক্লাছ 12ত আৰু যদি নোটছৰ প্ৰয়োজন আছে ইংলিছ আছামিজ অল্টাৰনেটিভ ইংলিছ এডুকেশ্যন পলিটিকেল চায়েন্স আৰু ইকনমিক্সৰ তেন্তে আমাৰ এপত যাব পাৰা মই এপৰ লিংকটো ডেছক্ৰিপশ্যনত দি দিম তো এপত গৈ তোমালোকে এইখিনি নোটছ বাই কৰিব পাৰা 98-99 ৰুপিজত একদম কম মূল্যত তেন্তে আজি ভিডিঅ'টো শেষ কৰিলোঁ কি পোৱা